Everyone, welcome back to my channel RMBA to Take. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ আছে এটা ভ্যাকেন্সিৰ ওপৰত আৰু ভ্যাকেন্সিটো ওলাইছে দা গুৱাহাটী হাই কোৰ্ট এট গুৱাহাটী আপোনালোকে ইয়াত চাই ল'ব পাৰে কি কোৱালিফিকেশন বিচাৰিছে কি ক্ৰাইটেৰিয়া আমি গোটেইখিনি এবাৰ চাম অনলাইন এপ্লিকেশন ষ্টাৰ্ট হৈছে 15 জুলাইৰ পৰা লাষ্ট ডেট হৈছে 31 জুলাই আৰু লাষ্ট ডেট অফ পেমেন্ট তেওঁলোকে দিছে 5 আগষ্ট 2025 এপ্লিকেশন ফি SC ST বাবে 250 টকা আৰু বাকিখিনি কাৰণে 500 টকা 500 অনলাইন এপ্লিকেশনস are invited till 31st of July 2025 পোষ্টৰ নাম হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট পে স্কেল is 14000 to 70000 with grade pay 6200 আৰু বাকি যিবিলাক allowances থাকিব সেইখিনি আপোনালোকে পাব কোনখন ডিস্ট্ৰিক্টত কিমান ওলাইছে তেওঁলোকে দি দিছে বজালী বাক্সা বৰপেটা বিশ্বনাথ বঙাইগাঁও কাছাৰ চৰাইদেউ ক'ত কিমান পোষ্ট ওলাইছে আনৰিজাৰ্ভড কিমান SC ST গোটেই তেওঁলোকে ব্ৰেকআপ কিনি দি দিছে বজালীত ওলাইছে 9টা বাক্সা 2টা বৰপেটাত 8টা বিশ্বনাথ 12টা বঙাইগাঁও 4টা কাছাৰ 9টা চৰাইদেউ 25টা ওলাইছে ভালেখিনি ওলাইছে চিৰাং 5টা দৰং 16টা ধেমাজি 6টা ধুবুৰী 13টা ডিব্ৰুগড় 8টা ডিমা হাছাও 11টা গোৱালপাৰা 4টা গোলাঘাট 13টা হাইলাকান্দি 9টা হোজাই 13টা যোৰহাট 15টা কামৰূপ মেট্ৰৰ বাবে ওলাইছে 22টা কামৰূপ আমিনগাঁও 10টা কাৰ্বি আংলং 12টা কোকৰাঝাৰ 9টা লখিমপুৰ 8টা মাজুলী 6টা মৰিগাঁও নগাঁও এইবিলাক আপোনালোকে গোটেইখিনি এবাৰ চেক কৰি ল'ব এটা তিনচুকীয়াত ওলাইছে 15টা ক'ত কিমান ওলাইছে তেওঁলোকে দি দিছে মই মেইন কথাখিনি আপোনালোকক পঢ়ি দিছোঁ এলিজিবিলিটি ক্ৰাইটেৰিয়া তেওঁলোকে দিছে গ্ৰেজুৱেট ইন এনি ষ্ট্ৰীম যিকোনো ষ্ট্ৰীমত আপোনালোকে এপ্লাই কৰিব পাৰে যিসকল ব্যক্তি আৰ্টছ সায়েন্স কমাৰ্চ তেওঁলোকে অনলি গ্ৰেজুৱেট বিচাৰিছে কম্পিউটাৰ সাৰ্টিফিকেট থাকিব লাগিব নলেজ থাকিব লাগিব মিনিমাম 3 months অফ ডিউৰেশ্যন 3 মাহ ডিউৰেশ্যনৰ কম্পিউটাৰ সাৰ্টিফিকেট থাকিব লাগিব অফিচিয়েল লেংগুৱেজ অফ দ্য ষ্টেট অফ আসাম তেওঁ মানে অসমীয়া জানিব লাগিব দ্য কেণ্ডিডেট মাষ্ট পজেছ ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ফৰ দ্য ষ্টেট অফ আসাম এজ লিমিট দিছে আনৰিজাৰ্ভ বাবে আৰু OBC MOBC বাবে মিনিমাম 18 আনৰিজাৰ্ভ বাবে দিছে ম্যাক্সিমাম 40 OBC MOBC বাবে 43 ঠিক তেনেকৈ SC ST বাবে 45 ম্যাক্সিমাম PWD বাবে 50 আৰু মিনিমাম এজটো হৈছে 18 সিলেকশন প্ৰসেস কম্পিউটাৰ ৰিটেন টেষ্ট হ'ব OMR বেসড হ'ব 120 নম্বৰ থাকিব জেনাৰেল ইংলিশ থাকিব 50 জেনাৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ নলেজ থাকিব 30 জেনাৰেল এপ্টিটিউড থাকিব 20 মাৰ্কছৰ আৰু অফিচিয়েল লেংগুৱেজ অফ দ্য ষ্টেট অফ আসাম এছামিজ থাকিব 20 মাৰ্কছ আৰু এয়া হৈছে আপোনালোকৰ কোৱালিফাইং ইন নেচাৰ কোৱালিফাইং মাৰ্কছ shall be 40% of 20 মানে 20ৰ ভিতৰত আপোনালোকে মিনিমাম 8 নম্বৰ পাব লাগিব তেতিয়াহে আপোনালোকে কোৱালিফাই হ'ব সাপোজ আপোনালোকে এইখন পেপাৰ বহুত ভাল নম্বৰ পাইছে কিন্তু এইখনৰ পেপাৰটোত আপোনালোকে কোৱালিফাই হোৱা নাই তেতিয়া কিন্তু আপোনালোকে পাছ নকৰে মিনিমাম যেটো 8 নম্বৰ এটা আপোনালোকে পাব লাগিব কোৱালিফাই কৰিব লাগিব আৰু ইয়াত দিছে each question will carry 1 mark কৈ থাকিব there is negative marking থাকিব for every wrong answer 1/4 0.25 marks will be deducted for every wrong answer 0.25 তেওঁলোকে ডিডাক্ট কৰিব আৰু ইয়াত দিছে candidates in the ratio 1:5 from the rank wise mark sheet of the written test will be called to the stage 2 মানে computer skill test হ'ব 35 marksৰ তেওঁলোকে 1:5 ratio মাতিব 5 times the total post of a particular district computer skill test of 35 নম্বৰ থাকিব 35 typing test হ'ব in a typing application software 20 marksৰ হ'ব তেওঁলোকে typing accuracy চাব proficiency in word processor and spreadsheet MS word excel থাকিব আৰু ইয়াত 1:3 ratio তেওঁলোকে মাতিব বুলি দিছে তাৰপৰা viva was হ'ব 15 নম্বৰ on the basis of the grand total marks out of 150 obtained by the candidates in the written test out of 100 আৰু computer skill test out of 35 and viva 15 final selection will be made তেওঁলোকে দিছে মানে 100 পাব 100 আৰু এফালে 35 আৰু 15 টোটাল 150 ৰ ওপৰত তেওঁলোকে যেটো ৰেংকিং তেওঁলোকে সিলেকশন কৰিব বুলি দিছে আৰু এটা ইম্পৰ্টেন্ট নোট যদি কোনোবা ক্যান্ডিডেটৰ সেম মাৰ্কস হয় the candidates who obtain more marks in the written test and computer skill test combined will be given preference তাৰমানে suppose দুজন ক্যান্ডিডেটৰ সেম মাৰ্কস হয় তেওঁলোকে written test আৰু computer test হ'ব আৰু হেতু কম্বাইন কৰি তেওঁলোকে আকৌ প্ৰেফাৰেন্সটো দিব তাতো যদি সেম সিনাৰিও হয় then the candidate who is senior in age যাৰ বয়স বেছি তেওঁ প্ৰেফাৰেন্স দিয়া হ'ব বুলি কৈছে the high court reserves the right to fix cut off marks
For the written test and computer skill test at a later stage if required. How to apply তেওঁলোকে দি দিছে ইয়াত আপোনালোকে ওয়েবসাইটে যাব লাগিব gheonline.gov.in click here to apply কৰিব লাগিব বাকি আপোনালোকে এবাৰ go through কৰি ল'ব before apply full signature photo কেনেকৈ আপোনালোকে দিব লাগে কিমান হ'ব গোটেইখিনি তেওঁলোকে দি দিছে আৰু আশা ৰাখিছো ভিডিওটো নিশ্চয় ইনফৰ্মেটিভ বুলি আৰু যদি ইনফৰ্মেটিভ হয় তেতিয়াহ'লে এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিওটো শ্বেয়াৰ কৰিব নাপাহৰিব আজিলৈ আহো বাই বাই টেক কেয়াৰ জয় হিন্দ